নমস্কাৰ আজি আহিছিলো নগাঁৱলৈ আৰু নগাঁৱত ডাঙৰ ডাঙৰ বহুত ইটা ভাটা আছে আৰু ইয়াৰ পৰা গোটেই অসমতে বহুত জায়গাত ইটা যায় আৰু ইটানো কি ধৰণে বনে ইটা বনোৱাৰ প্ৰসেছ বিলাক কি আৰু 1 নম্বৰ ইটা 2 নম্বৰ ইটা জামা ইটা বিলাক কি ধৰণে বনে আপোনালোকক দেখাম আৰু দাদা এজন আছে তেওঁলোকৰ কথা পাতিম আৰু গোটেই প্ৰসেছটো আমি জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে ইটা বনে তো কি ধৰণে ইটা বিলাক বনায় আপোনালোকে প্ৰসেছটো কওকচোন এবাৰ একদম প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে ঠিক আছে আমি প্ৰথমে আমি মাটি কাটো মাটি আমি পঠাব মাটি আনো মানে জিটি মাটি লৈ আহে নে নাই 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 ইটা মাটি বেলেগ ইটা মাটি কেনেকুৱা ধৰণৰ মাটি আনে মাটি আৰু আঠা চিষ্টেম মাটি হয় বালি মাটি হলে নহব আচ্ছা আৰু মাটিটো আঠা চিষ্টেম থাকে সেই মাটি আনিবলৈ ষ্টক আমি প্ৰথমে ষ্টক কৰোঁ মানে অহা বছৰ যেটো আমি ইটা বনাওঁ এবাৰ মাটিৰ মাটি আমি ষ্টক কৰিম মানে আগৰ বছৰে ইটাটো মাটিটো ষ্টক কৰি পিছৰ বছৰ ইটা বনায় এনেকৈ মাটিবিলাক আনি পেলাই ইয়াতে ষ্টক কৰে তো একদম পাহাৰ বনাই দিছে মাটি আনি পেলাই অলপমান বেলেগ ধৰণৰ মাটি একেবাৰে বালি মাটিও নহয় একেবাৰে বোকা মাটিও নহয় মানে এইটো কিহৰ কাৰণে কৰা হয় এইটো মানে এতিয়া বাৰিষা ছিজনত আমি এতিয়া প্ৰথম মাটিৰ জেগা আছে মাটি কাটিব নোৱাৰি হয় তেতিয়া চতমাহৰ মাটিটো যেতিয়া শুকাই তেতিয়া মাটিটো কাটিব পাৰি হয় এইকাৰণে আমাৰ আগধৰি মাটিটো ষ্টকত হয় পিছৰ প্ৰচেছটো তাৰপিছত আমি মাটিটো কাটি পেলাই মাটি দি আপোনাৰ খালত মাটি পেলাই পিছত মাটি পেলোৱাৰ পিছত আপোনাৰ মাটিটো জেচিবিতে উল্টা পুল্টা কৰি পেলাই আমাৰ বোকা মেচিনত দিওঁ আচ্ছা মানে মাটিটো আনি পেলাই আপুনি এটা পুখুৰী নিচিনা এটা বনাই দিয়ে বনাই মাটি পানী মিক্স কৰে আৰু পানী মিক্স কৰাৰ পিছত মানে জেচিবি দি পুৰা মাটিটো মাৰি দিয়ে পুৰা মুঠি দিয়ে আৰু মাটিবিলাক এনেকৈ আনি ষ্টক কৰে ষ্টক কৰাৰ পিছত তেওঁলোকে ইফালে এটা গাঁত আছে মই আপোনালোকক দেখাই দিম বাৰু তো ইফালে এটা পুখুৰী নিচিনাকৈ খান্দি থোৱা আছে আৰু ইয়াত আনি পেলাই মাটিবোৰ ষ্টক কৰে এই ধৰণে তো ইয়াত এনেকৈ পানী মিক্স কৰি পেলাই পুখুৰী নিচিনাকৈ এনেকৈ ষ্টক কৰি পেলাই জেচিবি আহি পেলাই আকৌ এই গাঁতটোতে মাটিবিলাক উল্টা পুল্টা কৰি পেলাই ভালদৰে মাৰি দিয়ে আৰু মাৰাৰ পিছত এনেকুৱা ধৰণৰ মেচিন আছে এইটো বোকা মেচিন বুলি কয় নেকি তো বোকা মেচিনত মাটিবিলাক ভৰাই আৰু ভালদৰে মিক্স কৰাৰ পিছৰ প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ মানে মাটিবিলাক বোকা মেচিনৰ পৰা লৈ গৈ যোনে ইটাবিলাক বনায় তেওঁলোকৰ ওচৰত দি থৈ আহে আৰু তেওঁলোকে ইটাবিলাক ধুনীয়াকৈ মানে ফৰ্মাত বনায় বস্তুবিলাক হয় তো ইটা যে শ্বেপটো লওঁতে কি অৱস্থাৰ পৰা বা কেনেকৈ কি ধৰণে লয় সেই বস্তুটো তো ইয়াত আপোনালোকে দেখিছে মাটিবিলাক এনেকৈ জেচিবিৰে মৰাৰ পিছত বা বোকা মেচিনত মৰাৰ পিছত এই ধৰণে মাটিবিলাক আনি পেলাই ষ্টক কৰে আৰু ষ্টক কৰি পেলাই এইবিলাক যিবোৰ দেখিছে এইবিলাক এই ধৰণে এটা মানে ডাইচ এটা বা ফৰ্মা এটা বনাই লয় আৰু ফৰ্মাটো কাঠৰ হয় এইফালে বাৰু বিট ভালদৰে মাৰা আছে আৰু ইয়াতে এটা নিজৰ নাম বা যিটো নামৰ ইটা হয় সেই বস্তুটো লিখা থাকে আৰু ইয়াতে দেখিছে বনাই আছে তেওঁলোকে মানে এনেকুৱা ধৰণৰ বালিবিলাক যিবিলাক আছে অলপ এই টাইপৰ বালিবিলাক তেওঁলোকে লৈ পেলাই মানে ডাইচটো তেনেকৈ ভালদৰে মাৰি দিয়ে যাতে লাগি নধৰিব আৰু তাৰপিছত তেওঁলোকে উলিয়াই পেলাই এই ধৰণে ধুনীয়া প্ৰথমৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ধৰণে আমাৰ প্ৰচেছটো হয় ইটা বনোৱা আৰু একদিনত কিমানমান ইটা বনাব পাৰে আপোনালোকে এজন মানুহে কিমান ইটা বনাব পাৰে 1000 তাৰপিছত তাতে আপুনি ইটাটো শুকাৱাৰ পিছত আপোনাৰ তাত খামাল দিব তেনে দেখা গৈ আছে আমাৰ ইয়াত খামাল বনোৱাৰ পিছত এনেকুৱা আমাৰ গাড়ী আছে গাড়ী আমাৰ পঠাব যাৰ যোনটো উঠা কাউণ্টিং কৰি পেলাই ভিতৰত সোমাই ইটাটো যেতিয়া বনাই পেলাই কিমান সময় শুকাবলৈ দিয়া হয় এদিন দুদিন কিমান দিন শুকাবলৈ দিয়া এসপ্তাহ লাগি যায় এসপ্তাহ লাগে শুকাবলৈ তো এসপ্তাহলৈকে এনেকৈ পথাৰত মেলি দিয়া হয় ৰ'দৰ পোহৰত যাতে ইটাটো ভালদৰে শুকায় আৰু শুকোৱাৰ পিছত ট্ৰেক্টৰত ইয়াৰ পৰা নি পেলাই পুৰিবলৈ লৈ যায় আচ্ছা এইবোৰ যে ইটাবিলাক যে বনায় এইবিলাক বনোৱা মানুহবিলাক ক'ৰ পৰা আহে আমাৰ লোকেল মানুহ হয় নে লোকেল মানুহ আছে দূৰৰো আছে চবফালে আছে যাৰ যিটো কামৰ হেৰি আহে মানে আচ্ছা বাহিৰৰ পৰা মানে ক'ৰ পৰা বেছি মানুহ আহে বেছি আপোনাৰ বৰ্ধমান আছে আপোনাৰ ইয়াত চাপৰমুখা মানুহ আছে দুমদৈমা মানুহ আছে খাৰপেটীয়া আছে হয় তো মাটিৰ পৰা এই চেপটোলৈকে অহাটো গম পালে আপোনালোকে 7 দিন সময় লাগে শুকাওঁতে আৰু এইখিনিৰ পৰা কি ধৰণে কামবোৰ হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা গাড়ী দি লোড দি পেলাই আমি ক'ত কি ধৰণে ভৰাই গোটেই প্ৰচেছটো আপোনালোকক দেখাম আচ্ছা মানে আপোনালোকৰ ইটা ভাটাটোত বা এটা ইটা ভাটাত কিমানমান ইটা প্ৰডাকশ্যন হয় এক বছৰ মেক্সিমাম আপোনাৰ যিটো পথাৰৰ লগত আপোনাৰ 50-60 লাখ প্ৰডাকশ্যন হয় মানে এটা ভাটাত 50-60 লাখ ইটা বনে ইটাবিলাক যে পথাৰৰ পৰা লোড কৰি আনিলে আৰু আনাৰ পিছত এই ধৰণে ইয়াতে খামাল মাৰি ৰাখিছে আৰু ইয়াতে জুই দি পেলাই মানে ইটাবিলাক পুৰা হ'ব আৰু কি ধৰণে জুই দিয়ে আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কোৱালিটিৰ ইটা কি ধৰণে ডিচাইড হয় কি ধৰণে 3 নম্বৰ কোৱালিটি ইটা হ'বলৈ পায় সেই বস্তুটো আপোনালোকক ডিটেইলছত দেখাম চাই থাকিব ভাটাত যিবিলাক ইটাবিলাক বনে তো তাতে বহুত কোৱালিটি পায় মানুহেতো হয় মানে কেনেকুৱা ধৰণৰ কোৱালিটি পায় আপোনাৰ মুখে যদি অলপ জানিব বিচাৰোঁ এইটো আপোনাৰ ফাৰ্ষ্ট কোৱালিটি আছে 1 নম্বৰ 2 নম্বৰ আছে 3 নম্বৰ আছে তাৰপিছত প্লাছ আপোনাৰ কোনোবাই ঘৰত চলিবৰ কাৰণে টুকুৰা বিচাৰে টুকুৰা পোৱা যায়
তাৰপিছত আপোনাৰ পেকেট এটা আগত প্লেইন পেকেট কয়, প্লেইন পেকেট পাব, ছিংগল জাৱা পাব। তো আমি এটা এটাকে জানিবলৈ চেষ্টা কৰিম 1 নম্বৰ কোনটো, 2 নম্বৰ কোনটো, বা মিঠা ইটা বুলি কয় এটা মিঠা ইটা কোনটো, বা 3 নম্বৰ কোনটো হয়, মানুহবিলাকে যাতে বস্তুবিলাক চিনি পায় আৰু কেনেকুৱা ধৰণৰ হয় মই দেখাবলৈ চেষ্টা কৰিম। তো ইফালে যে ইটাবোৰ বনিলে আৰু ইয়াত আনি পেলাই খামাল কৰি আছে আপোনালোকে দেখা পাব, মানে অলপ আগত যিটো দেখালোঁ তাত খামাল কৰি গৈ আছে আৰু এই ধৰণে ইটাবিলাকৰ ওপৰত এনেকৈ এটা ৰঙা মাটি এটা পাৰি দিয়ে, মানে এইটো ৰাবিজ হয় আৰু ৰাবিজটো পাৰাৰ পিছত এই ধৰণে এইফালে জুই দিয়া যায়। তো জুই দিয়াৰ কাৰণে এনেকুৱা কিছুমান চেম্বাৰ থাকে। তো ইয়াত মানে আমি নিজে অনুভৱ কৰি আছোঁ বহুত টাপ হয়, কাৰণ ইয়াত জুই দিয়া আছে তলত, আৰু জুই দিওঁতে তলত এই ধৰণে কিছুমান বস্তু আছে, মই ধৰিব পৰা নাই ভালদৰে কি হয়। মানে ভিতৰত 15 ফুটমান বোলে দ আছে আৰু তাতে ইটাবিলাক পুৰি আছেতো, আৰু এই ইয়াত যি ধৰণে মানে বস্তুবোৰ ভৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কয়লাবোৰ কেনেকৈ দিয়ে, এবাৰ দাঙি দেখাই দিয়াচোন। তো এই ধৰণে একদম চাওক ৰঙা হৈ আছে পুৰা। তো একদম ভিতৰৰ পৰা আপোনাক দেখা পাইছে ইটাবিলাক পুৰা জ্বলি ৰঙা হৈ আছে। তো এই ধৰণে কয়লাবিলাক মানে ঢালি থাকে, কয়লাবিলাক এই ধৰণে ঢালি থাকে, মানে তেওঁলোকৰ চেম্বাৰ ছিষ্টেমত আছে। এটা এটা চেম্বাৰত মানে 3 ঘণ্টা 4 ঘণ্টা তেওঁলোকে জুই দিয়ে, আৰু 3 ঘণ্টা 4 ঘণ্টা জুই দিয়াৰ পিছত এটা এটা চেম্বাৰ মানে ইটাৰ কাৰণে ৰেডি হৈ যায়, আৰু গোটেই বস্তুখিনি ওলাওঁতে মোটামুটি 3 মাহ 4 মাহমান সময় লাগে বুলি কৈছে। তো এই ধৰণৰ ইটাৰ প্ৰচেছটো হয়। আৰু ইয়াতে যিটো ভাতাত আপোনালোকে এইটো চিমনিটো দেখি আছে, মানে চিমনি টাইপৰ হয়। তো এইটো দেখা পাই আছে ধোঁৱা ওলাই থকা ডাঙৰ এইটো। ইয়াত ডাঙৰ ডাঙৰ ফেন আছে, আৰু এই মেচিনবোৰ যে ঘূৰি আছে, ফেনখন চলি আছে, আৰু ফেনৰ দি পেলাই গোটেই ভাতাটোত চাৰিওফালে হাৱা আহি আছে, আৰু যিবিলাক হাৱা দি মানে জুইবোৰ কণ্টিনিউ জ্বলি আছে হাৱা পাই পাই। চ' ইয়াৰ কামটো এইটো হয়। ইয়াতে ইটাবিলাক ওলাই থাকে, এফালৰ পৰা জ্বলাই গৈ আছে, একফালৰ পৰা ওলাই গৈ আছে, আৰু 2 নম্বৰ 3 নম্বৰটো কেনেকৈ বনে মই সেইটো আপোনালোকক ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম। যিবোৰ আছে একদম তলৰবোৰ, একদম তলত যিবিলাক আছে এইটো 1 নম্বৰ কোৱালিটিৰ ইটা হয়। তো দেখা পাইছে আপোনালোকে, আগতো মই বিভিন্ন ধৰণৰ টেষ্টিঙৰ জৰিয়তে কৈ থাকোঁ যে 1 নম্বৰ 2 নম্বৰ কোৱালিটি কেনেকৈ চাব। আপোনালোকে কালাৰ দেখা পাব, চাউণ্ডত গম পাব, পূৰা মেটেলৰ নিচিনা চাউণ্ড হয়, আৰু মানে ভাল কোৱালিটি ইটাবিলাক সেইধৰণে চেক কৰিব পাৰিব। আগৰ ভিডিঅ'ত মই কোৱা আছে যে 1 নম্বৰ 2 নম্বৰ কোৱালিটি ইটা কেনেকৈ চেক কৰিব, আৰু 2 নম্বৰটো কেনেকৈ হয়। 2 নম্বৰ আপোনাৰ মানে তলত যিহেতু জুইটো বেছি থাকে, গতিকে তলৰ ফালে 1 নম্বৰ ওলায়, আৰু ওপৰলৈ ক্ৰমান্বয়ে যিমান জুইৰ তাপটো কমি যায় সিমান 2 নম্বৰ আৰু 3 নম্বৰ, মানে ওপৰৰবিলাক চাগে 3 নম্বৰ হ'ব। একদম ফাৰ্ষ্টত যেটো ওপৰত সেইটো 3 নম্বৰ, মানে একদম ওপৰত যিটো লেয়াৰ হয়, ইয়াত যিটো লেয়াৰ আছে এইটো, তো এইটো 3 নম্বৰ হ'ব, এইখিনি জেগাত 2 নম্বৰ হ'ব, আৰু ইয়াৰ তললৈ যিখিনি হ'ব এইখিনি 1 নম্বৰ ইটা হ'ব। আৰু এই ধৰণে ইটাবিলাক বনি আপোনালোকৰ ঘৰ পায়গৈ। তো এনেকুৱা এটা দীঘলীয়া প্ৰচেছ। তো এটা এটা ইটা বনোতে মোটামুটি 6 মাহ সময় লাগে, 6 মাহ বা 4 মাহ সময় লাগে। আপোনালোকেতো খুব সোনকালে ইটাবিলাক পাই যায়, বা অৰ্ডাৰ দিলে ইটা গৈ পাই গ'ল। আৰু ইটাবোৰ মানে দেখাত যেনেকুৱা তেনেকুৱা নহয়, বনোৱা প্ৰচেছটো তেনেকুৱা মানে বহুত দীঘলীয়া হয় আৰু বহুত কষ্টকৰ হয়। যোনে ছাইডত কাম কৰে তেওঁলোকেহে গম পাব যে ইটাটো বনাওঁতে কিমান কষ্ট হয়। আৰু এটা এটা ইটা ভাটাও যদি কোনোবাই বনাই পেলাই কাম কৰে, মোটামুটি 1-1.5 কোটি টকা ইটা ভাটাটোত ইনভেষ্ট কৰিহে এনেকুৱা এটা ইটা ভাটা সৃষ্টি হয়। গতিকে আপোনালোকে চাই থাকিব, আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই দিবলৈ চেষ্টা কৰিম।